মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সো আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে টেন্স। আমি আজি ষ্টাৰ্ট কৰিম টেন্স। হোৱাট ইজ টেন্স? সো দেখা, টেন্স ইজ এ ফৰ্ম অফ ভাৰ্বছ that shows time of an action or event। তাৰমানে ইয়াত কি বুজাইছে? টেন্স। তোমালোকে জানা টেন্স মানে কি? কাল বা সময়। আমি সময় কেনেকে বুজিম? ভাৰ্ব। কাৰ ভাৰ্ব? যিকোনো অ্যাকশন বা ইভেন্ট। ইভেন্টত যি ভাৰ্ব থাকিব এইটোৱে কি কৰিব? সময় সূচাব যে কামটো কেতিয়া বা ঘটনাটো কেতিয়া ঘটিছে। এইটো পাষ্ট হ'ব পাৰে, প্ৰেজেন্ট হ'ব পাৰে, ফিউচাৰ। পাষ্ট মিন্স অতীতত হ'ব পাৰে ঘটনাটো, নাইবা বৰ্তমান হ'ব পাৰে, নাইবা ফিউচাৰত হ'ব পাৰে। এই যে ভাৰ্ববিলাক যে তোমালোকে পাবা, আমি ফিউচাৰত বহুত ভাৰ্ব পঢ়িম। মানে এইটো কি কৰে? এক্সপ্ৰেছ যে when something happen in past, present or future। এইটো মই কৈ দিলোঁ। It is essential for correct grammar and communication। তাৰমানে গ্ৰামাৰৰ মেক্সিমাম যিটো ইউজফুল আমাৰ হয় এইটো হয় টেন্স। কাৰণ টেন্সৰ ওপৰত ডিপেণ্ড কৰিয়ে আমি বাকীখিনি চাওঁ। তো তাৰে টেন্স মানে কি? টেন্স মানে সময় বা কাল। এইটো আমি কেনেকে বুজিম? ভাৰ্ব বুজিম। ভাৰ্ব যিটো অ্যাকশন বা ইভেন্টত থাকিব, এইটো পাষ্টত হৈছে নে প্ৰেজেন্টত হৈছে নে ফিউচাৰত হ'ব, এই তিনিটাক বুজাবৰ কাৰণে টেন্স ব্যৱহাৰ কৰা হয়। তাৰমানে এতিয়া মই এটা কাম কৰিছিলোঁ। কি কৰিছিলোঁ? ডেট মিন্স কামটো মই আগতে কৰিছিলোঁ, এতিয়া কৰা নাই। কৰিছিলোঁ মানে আল্টিমেটলি এইটো ক'ত যাব? পাষ্টত যাব। বা কামটো কৰোঁ বা কৰিম, এইবিলাক হৈছে আমাৰ টেন্স। কৰোঁ মানে বৰ্তমান, কৰিম মানে ফিউচাৰ। দেখা, টেন্স তিন টাইপৰ মেইনলি। প্ৰেজেন্ট মানে বৰ্তমান, পাষ্ট মানে অতীত, ফিউচাৰ মানে ভৱিষ্যত। আৰু প্ৰত্যেকটাৰে চাৰিটাকে ভাগ আছে। তাৰমানে প্ৰেজেন্টৰো চাৰিটা ভাগ আছে, পাষ্টেৰো চাৰিটা, ফিউচাৰৰো চাৰিটা। প্ৰেজেন্টত চাৰিটা ভাগ হ'ব। প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট ইনডিফিনিট বা ইয়াক চিম্পল প্ৰেজেন্টও কয়। তাৰপিছত প্ৰেজেন্ট কণ্টিনিউয়াছ, তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট, তো শেষৰটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। তো তাৰমানে আমি ইয়াত বুজিম, প্ৰথমটো হ'ব প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট, দ্বিতীয়টো হ'ব প্ৰেজেন্ট কণ্টিনিউয়াছ, তৃতীয়টো হ'ব প্ৰেজেন্ট পাৰফেক্ট, চতুৰ্থ হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। তাৰমানে চবৰে এনেকুৱা হ'ব, প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। সেম পাষ্ট ইনডিফিনিট, সিম্পল পাষ্ট বা পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। তাৰমানে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। এনেকে আমাৰ 12টা আহিব। ইয়াত দেখা তাৰপিছতটো সিম্পল প্ৰেজেন্ট বা ইয়াক কি কয়? প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট ইনডিফিনিট। তাৰে প্ৰথমটো দি আছে she writes daily, তেওঁ প্ৰতিদিনে লিখে। প্ৰেজেন্ট কণ্টিনিউয়াছ দেখা, she is writing now, তাই এতিয়া লিখি আছে। তো এইটোত হ'ব লিখে, এইটোত হ'ব লিখি আছে। তাৰপিছত এইটো তেওঁ এখন চিঠি লিখিলে, তাৰমানে লিখিল, তেওঁ এখন চিঠি লিখিলে বা তাই এখন চিঠি লিখিলে, মানে কেতিয়া? এই মাত্ৰ, মানে বৰ্তমানতকে এই মাত্ৰ হোৱা বুজায়। তেওঁ এখন চিঠি লিখি আছে এঘণ্টা ধৰি, এঘণ্টা ধৰি তেওঁ এটা চিঠি লিখি আছে। মানে বস্তুটো মনত ৰাখিবা, যেতিয়া কণ্টিনিউয়াছ কামটো চলি থাকে,
কামটো মানে চলি থাকে আৰু পাৰফেক্ট মানে কামটো এইমাত্ৰ শেষ হোৱা বুজায় মানে বৰ্তমানতকে অলপ আগত হোৱা বুজায় পাৰফেক্ট কন্টিনিউয়াস মানে কামটো চলিও থাকিব মানে সময়ও থাকিব মানে নিৰ্দিষ্ট সময় ধৰি চলি থাকিব ইয়াত দেখা কামটো চলি আছে কিন্তু নিৰ্দিষ্ট সময় ধৰি চলি আছে কিন্তু ইয়াত সময় নাই এই দুটাই ডিফাৰেন্স এইবিলাক আমি আৰু পৰৱৰ্তী কালত বুজাই থাকিম আৰু এইটো 1 ঘণ্টা ধৰি লিখি আছে কি লিখি আছে চিঠি লিখি আছে তাৰপিছতটো দেখা সিম্পল পাষ্ট বা এইটোক আমি কি লিখিব পাৰো পাষ্ট ইনডেফিনিট she wrote a letter তাই এখন চিঠি লিখিছিল তাই এখন চিঠি লিখিছিল when I called মানে মই যেতিয়া তাইক মাতিছিলো তাই এখন চিঠি লিখি আছিল ইয়াত দেখা তাই এখন চিঠি লিখি আছিল কেতিয়া লিখি আছিল এইটো আমি ক'ব নোৱাৰো কেতিয়া যেতিয়া মই তেওঁক মাতিছিল তাৰপিছত এইটো দেখা she had written the letter before the lunch দি দিলে নিৰ্দিষ্ট হ'ব তাৰমানে লাঞ্চৰ আগতেই তেওঁ এখন চিঠি অলৰেডি লিখিল perfect she had been writing a letter for an hour before lunch তাৰমানে এই লাঞ্চ হোৱাৰ 1 ঘণ্টা আগতে তেওঁ চিঠি লিখি আছে তাৰমানে কামটো অতীতত ষ্টাৰ্ট হৈছে এক নিৰ্দিষ্ট কাল চলি অতীততেই শেষ হৈ গৈছে এইটো কি কম past perfect continuous তাৰপিছত দেখা ফিউচাৰ simple future বা future কি হ'ব indefinite she will write a letter তাই এখন চিঠি লিখিব এতিয়াও লিখা নাই she will be writing a letter 5 pm তেওঁ 5 বজাত হে চিঠি এখন লিখিব মানে 5 বজালৈকে চিঠি এখন লিখি থাকিব তেওঁ কাইলৈ চিঠি এখন লিখিব she will have been writing a letter an hour by 5 pm তাৰমানে 5 বজালৈকে 1 ঘণ্টা ধৰি তেওঁ চিঠি লিখি থাকিব তো যেহেতু আজি আমাৰ প্ৰথম ক্লাস আমি এটু লৈ লাহে লাহে ভালকে টেন্সটো একদম ভালকে আলোচনা কৰিম ইয়াত দেখা সিম্পল প্ৰেজেন্ট দি আছে আই প্লে ক্ৰিকেট মই ক্ৰিকেট খেলো প্ৰেজেন্ট কন্টিনিউয়াস দি আছে আই এম প্লেইং ক্ৰিকেট মই ক্ৰিকেট খেলি আছো প্ৰেজেন্ট পাৰফেক্ট I have played cricket মই ক্ৰিকেট খেলিলো present perfect continuous I have been playing cricket ইয়াত since বা for দিব লাগিছিল মানে মই 2 ঘণ্টা 3 ঘণ্টা ধৰি ক্ৰিকেট খেলি আছো I played cricket মই ক্ৰিকেট খেলিছিলো I was playing cricket মই ক্ৰিকেট খেলি আছিলো I had played cricket ইয়াৰ লগত এইটো নিজে কেতিয়াও কমপ্লিট নহয় ইয়াৰ লগত এটা ক্লোজ দিব লাগিব যেটো পাষ্টক বুজাব I had played cricket when they came তাৰপিছত present perfect continuous I had been playing cricket for the 1 hour simple future I will play cricket মই ক্ৰিকেট খেলিম I will be playing cricket মই ক্ৰিকেট খেলি থাকিম I will have played cricket মই ক্ৰিকেট খেলিম ইয়াৰ লগত কন্ডিশন লাগিব I will have been playing cricket মই ক্ৰিকেট খেলি থাকিম একটু কন্টিনিউয়াস খেলি থাকিম 1 ঘণ্টা 2 ঘণ্টা তেও নহালৈকে এনেকুৱা ক্লোজ থাকিব লাগিব ইয়াৰ লগত তো আশা কৰিছো বন্ধুসকল তোমালোকে ভালকে বুজি পাইছা ইয়াৰ পিছত আমি ক্লাস 2 টো ষ্টাৰ্ট কৰিম আজিৰ কাৰণে ইয়াতে ধন্যবাদ